টাৱাঙৰ পৰা ঘূৰি আহোঁতে আমি চেলা পাছেৰে নগৈ পাহাৰৰ তলেৰে কাটি লোৱা নতুন চেলা টানজেৰে পাৰ হৈ আহিলোঁ। আগদিনা ৰাতি স্ন'ফল হোৱাৰ কাৰণে দূৰত পাহাৰখন আজি ধুনীয়া জিলিকি আছে। এয়া প্ৰথমটো চেনেল। এয়া মুখখন এনেকৈ সোমাই আহিলোঁ আমি। ভয় লাগে কিন্তু দেই সঁচাকৈ, কি তলেৰে আহি আছে। কিন্তু এটা কথা, ইয়াৰ কাৰণে আমাৰ ইয়াৰ পৰা তেজপুৰলৈকে একেবাৰে কম হ'লেও 26 কিলোমিটাৰ কমি যায়। ডিষ্টেঞ্চ একেবাৰে কমাটো কিন্তু এইখিনিমান কমাটো সঁচাকৈ ভাল লগা কথা। এয়া আমাৰ প্ৰথমটো টানেল আমি পাৰ হ'ব ধৰিছোঁ। টানেল একচুৱেলি দুটাটো, প্ৰথম টানেল শেষ হ'বৰ সময়টো দীঘল। প্ৰথম মানে এইটো নতুন কিন্তু ইয়াতকৈ আগত এটা পুৰণি আৰু এটা আছিলে। আমি আগত যিটো পুৰণি টানেল আছে সেইটো নেক্সট আমি এইটো পাম এতিয়া, এইটো 2 নম্বৰ টানেলটো। আমি যদি গুৱাহাটীৰ পৰা আহোঁ বা তেজপুৰৰ পৰা আহোঁ তেতিয়াহ'লে কিন্তু প্ৰথমতে আমি এইটো টানেল পাওঁ, তাৰপিছত আমি এইটো পাওঁ। এতিয়া আমি টাৱাঙৰ পৰা আহি আছোঁ, গতিকে এইটো 2 নম্বৰ টানেল হিচাপত আমি দেখুৱাই আছোঁ। এয়া শেষ হ'ব লৈছে আৰু অকণমান আছে, এয়া শেষ। চাওক বাহিৰৰ ভিউজ, কি মনোমোহা ভিউজ। এই দৃশ্য চাই সঁচাকৈ কথাষাৰ এনেকুৱা ধৰণৰ, চকুক আতে মনক নাতে। শেষ হ'ল।